বন্ধুসকল নিৰ্বাচন সমাগত এই নিৰ্বাচনত ভোট গ্ৰহণৰ দিনাখন ভোট গ্ৰহণকাৰী দলে ৰাতিপুৱাই কৰিব লাগিব মক পোল এই মক পোলত ষ্টেপ বাই ষ্টেপ কি কাম কৰিব লাগিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত মই কিছু আলোচনা আগবঢ়াম তো আহক বন্ধুসকল আগবাঢ়ি যাওঁ আজিৰ ভিডিঅ'ৰ মূল অংশলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক যাতে মোৰ ভিডিঅ'ৰ খবৰ আপুনি সোনকালে পায় বন্ধুসকল ভোট গ্ৰহণৰ দিনাখন ৰাতিপুৱা 6 বজাত ইভিএম মেচিন ভিভিপেট বেলট ইউনিট আদি কৰি মেচিনবোৰ সংলগ্ন কৰি পোলিং এজেণ্টসকলৰ সন্মুখত মক পোল আৰম্ভ কৰক তো মক পোলৰ বাবে প্ৰথম ষ্টেপ হৈছে কন্ট্ৰোল ইউনিটত ক্লিয়াৰ বাটন টিপি সকলো তথ্য নাইকিয়া কৰি লওক 2 নম্বৰ ষ্টেপ তেতিয়া টোটাল ভোট আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ বিপৰীতে শূন্য ভোট থকা বুলি দেখা যাব এটো দেখা যাব কন্ট্ৰোল ইউনিটৰ ডিসপ্লে পৰ্চনত এতিয়া হক 3 নম্বৰ ষ্টেপলৈ ভিভিপেটৰ স্লিপ ড্ৰপ বাকসটো খালি থকা বুলি উপস্থিত পোলিং এজেণ্টসকলক দেখুৱাই দিয়ক 4 নম্বৰ ষ্টেপ এগৰাকী পোলিং অফিচাৰ আৰু সকলো পোলিং এজেণ্ট ভোটিং কম্পাৰ্টমেণ্টত উপস্থিত থাকিব 5 নম্বৰ ষ্টেপ পোলিং এজেণ্টসকলে এজনকৈ বেলট ইউনিটৰ নীলা বুটাম টিপি নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব মন কৰিব প্ৰতিটো নীলা বুটাম অৰ্থাৎ নোটাৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থীক কমেও এবাৰকৈ ভোটদান কৰিব লাগিব 6 নম্বৰ ষ্টেপ কমেও 50টা ভোটদান হ'ব লাগিব 7 নম্বৰ ষ্টেপ কন্ট্ৰোল ইউনিটৰ ক্লোজ বুটাম টিপি ৰিজাল্ট বুটাম টিপি দিয়ক 8 নম্বৰ ষ্টেপ ভিভিপেটৰ ড্ৰপ বাকসৰ পৰা স্লিপবোৰ উলিয়াই আনক 9 নম্বৰ ষ্টেপ কন্ট্ৰোল ইউনিটৰ ৰিজাল্টৰ লগত ড্ৰপ বাকসত পোৱা স্লিপবোৰ মিলাই চাওক 10 নম্বৰ ষ্টেপ কন্ট্ৰোল ইউনিটত ক্লিয়াৰ বুটাম টিপি পুনৰাই সকলো তথ্য নাইকিয়া কৰি লওক 11 নম্বৰ ষ্টেপ ভিভিপেটৰ পেপাৰ স্লিপবোৰৰ পিছফালে মক পোল স্লিপৰ ৰাবাৰ ষ্টাম্প মাৰক 12 নম্বৰ ষ্টেপ ষ্টাম্প মৰা স্লিপবোৰ এটা নিৰ্দিষ্ট কলা লেফাফাত ভৰাওক কলা এনভেলপটোত প্ৰিজাইডিং অফিচাৰ আৰু পোলিং এজেণ্টসকলে সহি কৰিব 13 নম্বৰ ষ্টেপ এনভেলপটোৰ ওপৰত ভিভিপেট পেপাৰ স্লিপ অফ মক পোল ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আৰু নম্বৰ বিধানসভা সমষ্টিৰ নম্বৰ আৰু নাম আৰু লগতে ভোট গ্ৰহণৰ তাৰিখ উল্লেখ কৰিব লাগিব 14 নম্বৰ ষ্টেপ উক্ত এনভেলপটো এটা নিৰ্ধাৰিত কলা প্লাষ্টিক বাকসত ভৰাওক বাকসটো গুলপীয়া ৰঙৰ পেপাৰ সিলেৰে সিল কৰক প্ৰিজাইডিং অফিচাৰ আৰু পোলিং এজেণ্টসকলে পেপাৰ সিলটোত সহি কৰিব লাগিব 15 নম্বৰ ষ্টেপ প্লাষ্টিক বাকসটোৰ ওপৰত ভোট গ্ৰহণ কেন্দ্ৰটোৰ নাম নম্বৰ সমষ্টিৰ নাম নম্বৰ আদি লিখিব লাগিব 16 নম্বৰ ষ্টেপ মক পোল সাৰ্টিফিকেটটোত স্বাক্ষৰ কৰক 17 নম্বৰ ষ্টেপ কন্ট্ৰোল ইউনিট আৰু ভিভিপেটৰ ড্ৰপ বাকসটো সিল কৰক তো বন্ধুসকল এইদৰে প্ৰতিটো ষ্টেপ সময়মতে সম্পন্ন কৰিলে নিশ্চিতভাৱে মক পোলটো শুদ্ধৰূপে সমাপন হ'ব আৰু তাৰ জৰিয়তে গোটেই দিনটোৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াও সুচাৰুৰূপে চলাই নিব পাৰিব বুলি আশাবাদী হৈ আজিৰ ভিডিঅ' সামৰিছোঁ ধন্যবাদ